অমৃত বৃক্ষ আঁচনিৰ অধীনত যোৱা জুন, জুলাই, আগষ্ট মাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰা হৈছিলে। অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰো বহুকেইটা স্থানত গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছিল অমৃত বৃক্ষ আঁচনিৰ অধীনত। আৰু শিৱসাগৰ দিচাংমুখ পঞ্চায়তৰ অন্তৰ্গত এলেকা মই এটা দৃশ্য দেখুৱাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত, লিগিৰবাৰী ব্ৰহ্মপুত্ৰৰ পাৰত। এইবিলাক বৰ্তমান ইয়াত 2200ৰো অধিক গছপুলি ইয়াত ৰোপণ কৰা হৈছিলে। MNREGA আঁচনিৰ ধন ব্যয় কৰা হৈছিলে, অমৃত বৃক্ষ আঁচনিৰ ধন ব্যয় কৰা হৈছিলে। আৰু তাৰ পিছৰ মই পৰিস্থিতি দেখুৱাইছোঁ। বৰ্তমান সঠিক যি ইয়াত আচলতে কেতবোৰ নিৰাপত্তাৰ অভাৱ, যাৰ বাবে আচলতে একাংশ লোকে ইয়াৰ যিবিলাক ঘেৰা দি থোৱা আছিলে, বেৰা দি থোৱা আছিলে, সেইবিলাক উঠাই লৈ গ'ল আৰু কিছুমান আন বন্য জীৱ জন্তুৱে মহতিয়ালে, যাৰ বাবে বৰ্তমান এয়া প্ৰহসনত পৰিণত হৈছে। এইটো পুলি এনেকুৱা ধৰণৰ আচলতে বৰ্তমান এই অৱস্থা, নাই পাত ৰৈছেগৈ, নাই ডাল ৰৈছেগৈ, একেদৰে আছে। সেইধৰণে এইবিলাক যিবিলাক ঘেৰা দিছিলে সেইবিলাক মই দেখুৱাইছোঁ। এইবিলাক বহুখিনি পৰি গ'ল, কিন্তু বৰ্তমান ইয়াত দেখিছে এইবিলাক এনেধৰণেই পৰি আছে, আলাই আথানি হোৱাৰ দৰে অৱস্থা। এই অৱস্থা কিয় হ'বলৈ পালে, কি কাৰণ, বা এই আঁচনিখন যে এনেধৰণৰ এতিয়া ফটোকাৰ ফেনত পৰিণত হ'বলৈ গৈ আছে, সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। দাদা এইফালে চাব, হয়, কি হৈছে আচলতে ঘটনাটো ইয়াত এটাই কথা, বস্তুটো আমি ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি মেলি ৰাখি দিছিলোঁ। 1, 2 হ'ল ৰাতি মহবোৰ আহি গোটেই ঘেৰা চেৰা ভাঙি আদায়। লাষ্টত গৈ আমি এটা উশাহ নাপোৱাৰ কাৰণে এতিয়া আমি এনেকুৱা পৰ্যায়ত গৈছোগৈ, আমি বাউণ্ডাৰীকণ মাৰিবলৈ চেষ্টা কৰিছোঁ। কি ঘেৰাবোৰ দিছিলে যে কি হ'ল এইবিলাক? এইটো ঘেৰা দিছিলে জানুৱাৰী লাষ্ট ডিচেম্বৰ, সেই 2 মাহত কিছুমান ঘেৰাই এই পিন্ধিকোৱা পাৰ্টিবোৰ জ্বলাই দিলে, কিছুমান মনা কৰিছোঁ, নাই নামানে, তেনেকুৱা পৰিস্থিতি হৈ গ'ল। তাৰপিছত আমি ওপৰলৈ খবৰ দিলোঁ যে ঘেৰা জ্বলাইছে, পুলিচকো ইনফৰমেশ্যন দিছোঁ। পুলিচে আহিছে, পুলিচ অহাৰ পাছত পুলিচে ভেৰিফিকেশ্যন কৰিছে। ভেৰিফিকেশ্যন কৰি মেলি আমাক চাইছে যে ঠিক আছে, পুলিচ যোনে যোনে এইটো কাম কৰিছে ফটো মাৰি মেলি আমালৈ দিব। আমি নোহোৱাৰ আগতে ইয়াতে ঘেৰা জ্বলাই ইয়াৰ পৰা পলাই দিয়ে, এনেকুৱা অৱস্থা হৈছেগৈ। আমি কিমান ইয়াত ধন খৰচ কৰিছিলে? ইয়াত প্ৰায় আমাৰ 4 লাখ টকামান খৰচ হৈছে। কিমান পুলি আছে ইয়াত? 2800 পুলি আছিলে, এতিয়া 3200 হৈ গ'ল। বৰ এটা আচৰিত কথা। এইবিলাক দেখিছে, এই ঘেৰাবিলাক মই দেখুৱাইছোঁ, এইবিলাক ইতিমধ্যেই উভাল খাই পৰি আছে। কিছুমান হয় গৰু মহেও আচলতে নষ্ট কৰিছে, কিন্তু মানুহে আচলতে একাংশ ইয়াত পিকনিক খাবলৈ আহি এইবিলাক আচলতে লৈ যায়, উঘালি লৈ যায়, জুই ধৰে, তেনেধৰণৰ এটা গুৰুতৰ অভিযোগ উঠিছে। এয়া স্বাভাৱিকতে অতি দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক বিষয়। প্ৰকৃতি সংৰক্ষণ কৰাৰ কথা কোৱা হয়, পৰিৱেশ নিকাকৰণৰ কথা কোৱা হয়, পৰিৱেশ যাতে প্ৰদূষণৰ পৰা বাচি থাকিবলৈ, পৰিৱেশ প্ৰদূষণমুক্ত কৰিবলৈ গছপুলি ৰোপণৰ কথা কোৱা হয়। কিমান সচেতনতামূলক সভা অনুষ্ঠিত কৰা হয়, কিন্তু মানুহ কেতিয়া সচেতন হ'ব, সজাগ হ'ব? কেৱল গছপুলি ৰোপণ কৰিলেই নহ'ব, গছপুলি ৰোপণ কৰাৰ পিছত জীয়াই ৰাখিব লাগিব, সেই শ্লোগান সকলোৱে আমি হাওৰাওঁ। কিন্তু এইবিলাক ঘেৰা একাংশ নিজকে সচেতন বুলি কোৱা একাংশ লোকে আচলতে পিকনিক খাবলৈ আহি এই ঘেৰাবিলাকে জুই জ্বলাবলৈ, ভাত ৰান্ধিবলৈ এনেধৰণে ব্যৱহাৰ কৰা বৰ্তমান এই পৰিৱেশৰ সূচনা হৈছে। এই ক্ষেত্ৰত এটা উচিত তদন্ত বিচাৰিছে আৰু অনাগত দিনত এনেধৰণৰ যাতে ঘটনা নহয়, তাৰ বাবে সঠিক পদক্ষেপ ল'বলৈ ইয়াৰ স্থানীয় যিসকল লোকে ইয়াত গছপুলি ৰোপণ কৰিছিলে তেওঁলোকে দাবী তুলিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।